নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত পঢ়ি থকা FYUGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্টৰ যিটো দুৰ্যোগ ব্যৱস্থাপনা পেপাৰ আছে, এই পেপাৰটোৰ কুৱেশ্যন পেপাৰ আৰু সম্পূৰ্ণ সলিউশ্যন আমি কৰিম। চ' আপোনালোকে নিশ্চয় গম পায় যে আপোনালোকৰ 30 মাৰ্কৰ VSc পেপাৰৰ এক্সামসমূহ হয়। চ' এইটো পেপাৰ আছিলে দুৰ্যোগ ব্যৱস্থাপনা ডিজাষ্টাৰ মেনেজমেণ্ট। চ' এইটো আমি প্ৰথমে পঢ়িম 1 নম্বৰৰ পৰা। প্ৰথম কুৱেশ্যন, তলৰ প্ৰশ্নবোৰৰ অতি চমুত্তৰ দিয়া যিকোনো, ইয়াতে 5টা আছে, 5টা লিখিব লাগিব। প্ৰথমটো আছিলে ৰিক্টাৰ স্কেল কি? হোৱাট ইজ ৰিক্টাৰ স্কেল? চ' আপোনালোকে লিখিব পাৰে ৰিক্টাৰ স্কেল হ'ল ভূমিকম্পৰ প্ৰাবল্য বা ইয়াৰ দ্বাৰা নিৰ্গত শক্তিৰ পৰিমাণ জোখাৰ বাবে ব্যৱহাৰ কৰা এক গাণিতিক মাপকাঠি। দ্বিতীয় কুৱেশ্যনটো আছে যে আক্ৰমণসাধ্যৰ সংজ্ঞা দিয়া। চ' আক্ৰমণসাধ্যৰ সংজ্ঞা হৈছে এনেধৰণে, কোনো এক দুৰ্যোগৰ ফলত কোনো এটা অঞ্চল বা সম্প্ৰদায় কিমান সহজে ক্ষতিগ্ৰস্ত হ'ব পাৰে, সেই পৰিস্থিতি বা অক্ষমতাকেই আক্ৰমণ সাধ্য বোলে। তৃতীয় বা C নম্বৰ কুৱেশ্যনটো আছিলে ভূমিক্ষয়ৰ এটা কাৰণ লিখা। ভূমিক্ষয়ৰ এটা কাৰণ হৈছে বননি ধ্বংস বা গছ-গছনি কাটি পেলোৱাটো ভূমিক্ষয়ৰ এটা অন্যতম প্ৰধান কাৰণ। তাৰপিছতে D নম্বৰ, চ্যুতিৰেখা কি? এনেদৰে লিখিব পাৰে আপোনালোকে যে পৃথিৱীৰ খোলাটোৰ যি ফাট বা ফাকৰ মাজেৰে টেকটনিক প্লেটবোৰৰ লৰচৰ হয় তাকে চ্যুতিৰেখা বোলে। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে বিপৰ্যয়ৰ এটা উদাহৰণ দিয়া। বিপৰ্যয়ৰ এটা উদাহৰণ হৈছে ভূমিকম্প বা বানপানী হ'ল এক প্ৰাকৃতিক বিপদৰ উদাহৰণ। তাৰপিছতে আপোনালোকৰ যিখিনি ইয়াৰ আগতে আপোনালোকে 1 নম্বৰ যিখিনি কুৱেশ্যন আছিলে এইখিনি লিখিত ৰূপত চাই ল'ব। চ' এইখিনি 1 নম্বৰ ABCDE এই 5টা আপোনালোকে দিয়া আছে, চাই ল'ব। এতিয়া আমি চাম 2 নম্বৰ যিখিনি কুৱেশ্যন দিয়া আছে এইখিনি। 2 নম্বৰ কুৱেশ্যনবিলাক চাওক। তলত যিকোনো 5টা প্ৰশ্ন উত্তৰ দিয়া 2 নম্বৰত থাকিব আৰু ইয়াতে বহুত কেইটা অপশ্যন দিয়া থাকে, যিকোনো 5টা লিখিব পাৰে। চ' প্ৰথম A নম্বৰ আছিলে ভূমিকম্পৰ 2টা কাৰণ উল্লেখ কৰা। মেনশ্যন 2 কাউচেছ অফ আৰ্থকুৱেক, অৰ্থাৎ ভূমিকম্প কিয় হয় ইয়াৰ 2টা কাৰণ লিখিব লাগে। চ' ইয়াৰ 2টা কাৰণ হ'ব, আপোনালোকে লিখিব টেকটনিক প্লেটৰ গতিশীলতা বা সংঘৰ্ষ আৰু আগ্নেয়গিৰিৰ উদগীৰণ। তাৰপিছতে দ্বিতীয়তে আছে যে জলক্ষৰ কি? B নম্বৰ জলক্ষৰ কি? এইটো লিখিব পাৰে যেতিয়া দীৰ্ঘ সময় ধৰি বৰষুণ নোহোৱাৰ ফলত ভূপৃষ্ঠৰ পানীৰ উৎস যেনে নদী, হ্ৰদ আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ যথেষ্ট কমি যায় তাক জল খৰাং বোলে। তাৰপিছতে C নম্বৰ বানপানীৰ 2টা কাৰণ লিখা। বানপানীৰ 2টা কাৰণ হৈছে অতিপাত বৰষুণ আৰু নদীৰ বুকুত গেদ জমা হোৱাৰ ফলত পানী ধৰি ৰখাৰ ক্ষমতা কমি যোৱা। তাৰপিছতে নেক্সট আছিলে মেঘ বিস্ফোৰণ কি? এইটো লিখিব মেঘ বিস্ফোৰণ হৈছে অতি কম সময়ৰ ভিতৰত কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত হোৱা হঠাৎ আৰু প্ৰচণ্ড বৰষুণক মেঘ বিস্ফোৰণ বোলে। সাধাৰণতে এঘণ্টাত 100 মিলিমিটাৰ বা তাতকৈ অধিক বৰষুণ হ'লে তাক মেঘ বিস্ফোৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছিলে তথা শেষৰটো চমক বানপানীৰ 2টা কাৰণ লিখা। চমক বানপানীৰ 2টা কাৰণ হৈছে মেঘ বিস্ফোৰণৰ ফলত হোৱা অতিপাত বৰষুণ, দ্বিতীয়তে মথাউৰি বা নদীবান্ধ হঠাৎ ভাঙি যোৱা। চ' এইখিনি আছিলে 5টা কুৱেশ্যন, এতিয়া চাই ল'ব। চ' প্ৰথম A নম্বৰটো এইটো, তাৰপিছতে B নম্বৰটো দিয়া আছে, C নম্বৰটো, D নম্বৰটো আৰু E নম্বৰ। চ' এতিয়া আমি 2 নম্বৰৰ বাকী কুৱেশ্যন যেনে F নম্বৰ দিয়া আছে, G নম্বৰ, H, I, J এইখিনি আপোনালোকে চাই ল'ব। যিহেতু যিকোনো 5টা লিখিব দিছে, মই 5টাহে এনচাৰ দিছোঁ, বাকীখিনি সহজ আছে গোটেইখিনি। মাটি প্ৰদূষণৰ 2টা কাৰণ, ৰাষ্ট্ৰীয় দুৰ্যোগ নিৰাময় কৰ্তৃপক্ষৰ কাৰ্যলিখা, এইবিলাক সহজ আছে, চাই ল'ব। এতিয়া আমি আহিছোঁ একেবাৰে 3 নম্বৰ কুৱেশ্যনলৈ। আৰু 3 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব, যিবিলাক কুৱেশ্যন দিয়া আছে ইয়াতে 3 নম্বৰ, তলত যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা।
প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক থাকিব 5 মাৰ্ককৈ। যিকোনো আপোনালোকে তিনিটা সহজ পায় সেই তিনিটা লিখিব পাৰে। প্ৰথম নম্বৰ কুৱেশ্যন আছিলে যে দুৰ্যোগ পৰিচালনা ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ বিষয়ে এটা টকা লিখা। অৰ্থাৎ ৰাইট এ নোট অন দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাষ্টাৰ মেনেজমেণ্ট। কেতিয়াবা NIDM, কেতিয়াবা ফুল ফৰ্ম আহে, অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাষ্টাৰ মেনেজমেণ্ট। এইটো হ'ব ফুল ফৰ্ম NIDM-ৰ। চ' এইটো আমি এতিয়া এনচাৰখন চাম। চ' ইয়াতে এনচাৰটো চাব 3 নম্বৰটো দুৰ্যোগ ব্যৱস্থাপনাৰ বা দুৰ্যোগ পৰিচালনাৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ বিষয়ে টকা লিখিব দিছে যিহেতু। চ' এইটো আৰু এবাৰ NIDM-ৰ ফুল ফৰ্মটো দেখুওৱা হৈছে। চ' ইয়াতে যিহেতু শিক্ষানুষ্ঠানৰ বিষয়ে শ্বৰ্ট নোট বুলি ক'ব পাৰি। চ' ইয়াতে লিখিব গঠন। এই প্ৰতিষ্ঠানটো 2005 চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত গঠন কৰা হৈছিল। ই ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ এক দুৰ্যোগ সহনশীল দেশ হিচাপে গঢ়ি তোলা। ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ মডিউল তৈয়াৰ কৰা, গৱেষণা কৰা আৰু চৰকাৰক নীতি নিৰ্ধাৰণত সহায় কৰা। তৃতীয়তে আছে প্ৰশিক্ষণ। চৰকাৰী বিষয়া, স্বেচ্ছাসেৱী সংগঠন, NGO আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকসকলক জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ NIDM-এ প্ৰশিক্ষণ প্ৰদান কৰে। তাৰপিছতে আছে গৱেষণা। অতীতত হোৱা বিভিন্ন দুৰ্যোগৰ ওপৰত গৱেষণা কৰি ভৱিষ্যতে এনে দুৰ্যোগৰ ক্ষয়-ক্ষতি কেনেকৈ কমাব পাৰি তাৰ বাবে এই প্ৰতিষ্ঠানটোৱে কাম কৰে। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন আছিলে বিভিন্ন প্ৰকাৰৰ দুৰ্যোগৰ বিষয়ে উপযুক্ত উদাহৰণ সহ বৰ্ণনা কৰা। এনচাৰটো এইবাৰ আমি চাম। দুৰ্যোগক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰাকৃতিক দুৰ্যোগ, নেচাৰেল ডিজাষ্টাৰ, এইবোৰ প্ৰাকৃতিক শক্তিৰ দ্বাৰা সংঘটিত হয়। তাৰপিছতে আছে ভূতাত্ত্বিক দুৰ্যোগ। ইয়াতে লিখা আছে যেনে ভূমিকম্প, ভূমিস্খলন আদি উদাহৰণ। 2001 চনৰ গুজৰাটৰ ভূমিকম্প, জলবায়ু জনিত দুৰ্যোগ যেনে বানপানী, ঘূৰ্ণীবতাহ, খৰাং আদি উদাহৰণ। অসমীয়াৰ বছৰেকীয়া বানপানী। তাৰপিছতে জৈৱিক দুৰ্যোগ, মহামাৰী বা পোক পৰুৱাৰ আক্ৰমণ উদাহৰণ COVID-19 মহামাৰী। তাৰপিছতে 2 নম্বৰ আছে মানৱসৃষ্ট দুৰ্যোগ, মেন মেড ডিজাষ্টাৰ। মানুহৰ গাফিলতি, কাৰিকৰী বিফলতা বা ইচ্ছাকৃত কাৰ্যৰ বাবে এইবোৰ ঘটে। ঔদ্যোগিক দুৰ্ঘটনা, বিষাক্ত গেছ নিৰ্গমন বা বিস্ফোৰণ। তাৰপিছতে অগ্নিকাণ্ড আছে বনাঞ্চলত লগা জুই, বনজুই বা জনবসতিপূৰ্ণ অঞ্চলত লগা জুই। চ' এইখিনি আপোনালোকে চাব। নেক্সট কুৱেশ্যন আছিলে C নম্বৰটো দুৰ্যোগ ব্যৱস্থাপনা আইন 2005-ৰ বিষয়ে চমুকৈ আলোচনা কৰা। চ' তাৰপিছতে আপোনালোকে এইখিনি কুৱেশ্যন বাকী তিনিটা চাই ল'ব নিজে নিজে। ভূমিস্খলনৰ কাৰণ আৰু পৰিণামবোৰ। মই C নম্বৰটো দেখুৱাই দিছোঁ এনচাৰটো। চ' ইয়াতে চাব দুৰ্যোগ ব্যৱস্থাপনা আইন বিষয়ে চমুকৈ আলোচনা কৰা। এইটো আছিলে কুৱেশ্যন। তাৰপিছতে আমি এতিয়া এনচাৰটো চাম। 3-স্তৰীয় গাঁথনি। এই আইনখনৰ জৰিয়তে 3টা স্তৰত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায় ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান NDM-এ, যাৰ অধ্যক্ষ হ'ল দেশৰ প্ৰধানমন্ত্ৰী। ৰাজ্যিক পৰ্যায় ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান SDM-এ, যাৰ অধ্যক্ষ হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী। তাৰপিছতে আছে জিলা পৰ্যায় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান DDM-এ, যাৰ অধ্যক্ষ হ'ল জিলা উপায়ুক্ত। দৃষ্টিভংগী সলনি। এই আইনখনে দুৰ্যোগৰ পিছত কৰা সাহায্যতকৈ দুৰ্যোগৰ পূৰ্ব প্ৰস্তুতি, প্ৰশমন আৰু সজাগতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। NDRF গঠন। জৰুৰীকালীন সময়ত তৎক্ষণাত উদ্ধাৰ অভিযান চলাবলৈ এই আইনৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী গঠন কৰা হৈছে। পুঁজিৰ ব্যৱস্থা। দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।